পুনৰ অসম নাগালেণ্ড সীমান্তত নগাৰ গুণ্ডাগিৰি অসমৰ ভূমিত নগাৰ আগ্ৰাসনৰ চেষ্টা উৰিয়াম ঘাটত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ উচ্ছেদৰ পিছতে ৰেংমা বনাঞ্চলত নগাৰ দাদাগিৰি অসমৰ ভূমি নাগালেণ্ডৰ ভূমি বুলি দাবী কৰিছে এবাৰ নগাই আনহাতে উচ্ছেদিত অঞ্চল মধুপুৰত গছপুলি ৰোপণত বনকৰ্মীকো বাধা প্ৰদান নগাৰ বহুত ডাঙৰ হাংগামা হ'ব বুলি কয় নগাই উৰিয়াম ঘাটৰ দুখনকৈ গাঁও দিলে উচ্ছেদৰ জাননী 1 নং আৰু 2 নং চেতিয়া গাঁৱত উচ্ছেদৰ জাননী দিলে নগাই 1 নং চেতিয়া গাঁৱৰ 8 ঘৰ 2 নং চেতিয়া গাঁৱৰ 2 ঘৰলৈ জাননী জাৰি নগাৰ ঘৰ খালি কৰাৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিলে নগাই গাঁও দুখনৰ 10টা পৰিয়াললৈ ঘৰ খালি কৰাৰ নিৰ্দেশ নগা চেয়াৰমেন আৰু গাঁওবুঢ়াৰ অসমৰ আৰক্ষীৰ সৈতেও নগাৰ তীব্ৰ বাক বিতণ্ডা নগাৰ সন্মুখত হাত জোৰ কৰিলে অসম আৰক্ষীয়ে হয় এই ক্ষেত্ৰত আমি অসম চৰকাৰে যেতিয়া উচ্ছেদ কৰিব লৈছিলে তেতিয়াও আমি অসম চৰকাৰক আমি ধন্যবাদ জনোৱাৰ লগতে আমি বিভিন্ন সময়ত প্ৰতিটো দল সংগঠনে অসম চৰকাৰক দাবী জনাই আছিলো যে উচ্ছেদৰ সমান্তৰালভাৱে যিসমূহ আমাৰ উচ্ছেদ কৰিছে উচ্ছেদ স্থলীসমূহ এটা জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক দাবী জনাই আছিলো তেওঁলোকে এই ক্ষেত্ৰত আহ্বান কৰাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি আৰু দুদিনমানৰ পৰা দেখিবলৈ পোৱা গৈছে যে যিসকল আমাৰ উচ্ছেদ কৰা হৈছিলে সেই স্থানসমূহত যেতিয়া গছপুলি ৰোপণ কৰিবলৈ গৈছিলে তাত বিভিন্ন ধৰণৰ নগাৰ লোকসকলে আহি পিনি অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া পুলিচৰ লগত হতাহতি লিপ্ত হোৱা আমি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এতিয়াও আমি অসম চৰকাৰক দাবী জনাইছো যাতে যিসমূহ উচ্ছেদ কৰিছে অসম চৰকাৰে আমাৰ নিজৰ ভূমিতে যদি নগাই আহি পিনি বাধা দিবলগীয়া হয় এটা বৃহৎ পুলিচ বিভাগ থকাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকে কি শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।